এই মুহূৰ্তত শিক্ষিত নিবনুৱা যুৱক যুৱতীসকললৈ দিবলৈ লৈছোঁ ডাঙৰ আপডেট। যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিব বিচাৰিছে, সেইসকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা 2024 চনত কেতিয়া অনুষ্ঠিত হ'ব। তো এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে প্ৰথমে আপোনালোকক বিতংভাৱে শুনাই ল'ব বিচাৰিছোঁ, আপোনালোকে শুনি লওক। যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব? আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু 3rd গ্ৰেড 4th গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম। 35,000 ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব। 1 লাখৰ লগত হৈ গ'ল। তো আপোনালোকে শুনিব পাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা অহা জুন জুলাই মাহত অনুষ্ঠিত হ'ব। তো অহা জুন জুলাই মাহলৈ অপেক্ষা কৰিব লাগিব যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষা দিয়াৰ বাবে ইতিমধ্যে অনলাইন এপ্লিকেশ্যন কৰিছে। সেইসকল ল'ৰা ছোৱালীয়ে অহা জুন জুলাই মাহত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিব পাৰিব, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এনেকুৱাকৈ কৈছে যে অহা জুন জুলাই মাহত অনুষ্ঠিত হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা। লগতে পুলিচৰ ইণ্টাৰভিউ কিন্তু অহা জুন জুলাই মাহতে অনুষ্ঠিত হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য আগবঢ়াইছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।